দিনে কপুর বত পরা হরসুত ঋষি বদরিকা শ্রমতয়া সন্ত ব্যাস বহি উগুলাথু গুলামন নাহি সুখ শান্তি নপান্ত পায় একো মনে গুণী গান্ধী ব্রহ্ম জ্ঞান চিন্তন্তে মনত নাহি সুখ নজানন্ত কৃষক মনত মিলে দুখ অধুমুখে আছাবহি হয়ানি হবদ সেই বেলা তৈতে আহি মিলিল নাৰদ হাতে দিব বিনা যন্ত্র মুখেরা মনাব হৃদয়ত কৃষ্ণমূর্তি স্ফূর্তি অবিশ্রাম প্রেমে দ্রব শ্রিততি রোমাঞ্চ শরীর ধারায় শ্রবন্তে আসই নয়নর নীর তুলন্ত যন্ত্রত মহা হরির চরিত্র নারদক দেখি ব্যাস ঋষি চকিত হেৰা আঠে বেঠে উঠি আধো ৰিয়া কৃতাঞ্জলি পরম গৌরবে ঋষি করিলা খেৱলি দিলন
নিৰন্তয়া সনয়ানী বহিবাৰ তৰে পাইত অৰ্ঘে গন্ধে ধূপে পুজিলা সাদৰে প্ৰণিপাতে পুছিলা কুশলয়া গমন নাৰদু পুছিলা পাছে ব্যাসকু বচন কৃষ্ণ এয়া আমাক নাৰদ বদতি শুনা মহামুনি ব্যাস তুমি সি কৰিলা সবে জগতকে না নিৰন্তৰে পশুৰ লোৱাইলা তুমি প্ৰাণ নাহি মন্দ কৰ্ম আৰু ইহাৰ সমান অকস্মাতে লোকক কৰাইলা শিক্ষা ধৰ্ম নুবুজিলাই আপুনি বে দৰু তত্ত্ব মৰ্ম গৰিহিত কৰ্মকু কহিলা ধৰ্ম বুলি তোমাৰ বচনে লোক নাখিলা সমূলি স্বভাৱে লম্পট বিষয়ত অনুৰাগ স্বৰ্গ পাইব বুলি ৰংগে কাতে হংসা কৰৈ নানা হিংসা ধৰ্ম নানা দেৱ পূজ পুণ্য ক্ষয় ভৈলে দুনাই নৰক তমজ যদি জ্ঞানী কৰে তাক কৰে নিবাৰণ আর তার বাক্য নমানে একো জন বুলয়ু পালম্ভ কৰি বচন খণ্ডিত ব্যাসত অধিক ভৈল এহেন্তে পণ্ডিত প্ৰকৃতি কহিলা তুমি আনহে ধৰ্মক নকৈলা প্ৰখ্যাত কৰি কৃষ্ণ কীৰ্তনক সিজিল তোমাত ঋষি পৰম অন্যায়
নাহি সুস্থ চিত্ত তব এই অভিপ্ৰায়। গতিকে এতিয়া ইয়াৰ দ্বাৰা আমি কি বুজিলো? দেখিও কহৰিময় তেবে তৰি বাহাইটো সংসাৰ নিশ্চয়। সমস্ত প্ৰাণী মোট চিত দিয়া যাৰ সন্তোষ মিলয় সেহি স্বৰ্গ সুখ সখী জানিবা নিশ্চয়। আজি যে আমি ৰাতিপুৱাৰ পৰা এই মুহূৰ্তলৈকে এই 9:24 আমি বহিলোঁ, ইয়াৰ দ্বাৰা যিটো আনন্দ পাইছোঁ, যিটো সুখ পাইছোঁ, এয়া পৃথিৱীৰ কোনো সুখে আপোনাক আমাক দিব নোৱাৰে। সেইকাৰণে কৈছে ইন্দ্ৰই ভোগ কৰা স্বৰ্গলৈ দেৱ দেৱী পূজা কৰি জীৱ জন্তু হত্যা কৰি যাব পাৰিবা সঁচা, কিন্তু কি হ'ব কওঁ শুনা। তাৰ যোগেদি ধৰ্মৰ বিপৰীতে অধৰ্ম হ'ব, অহিংসাৰ বিপৰীতে হিংসা হ'ব, আৰু তুমি কৰা কৰ্মৰ বলত তুমি স্বৰ্গত থাকিব পাৰিবা, কিন্তু পুণ্য শেষ হ'লে আকৌ নৰকলৈ আহিব লাগিব। আপোনালোকে এটা প্ৰমাণ দিম। আপোনালোকে এই ব্যৱহাৰ কৰি থকা মোবাইল ফোনটো 299 এটা যেনিবা ৰিচাৰ্জ কৰিলে, আপোনালোকে চালে কিমান দিন যাব? বোলে 28 দিন যাব। 29 নম্বৰ দিনটোত আপুনি ৰিচাৰ্জ নকৰাকৈ যিমান টিপি থাকক, আপোনাৰ ফোনো নাহে, মেছেজো নাহে, একোৱেই নহয়। ঠিক তদ্ৰূপ এই ভাগৱত নোহোৱাৰ আগতে ব্যাসে দেখুওৱা পুণ্যৰ পথটো তেনেকুৱাই। পুণ্য শেষ হ'লে আপুনি আকৌ নৰকত পৰিব লাগিবই। যিমান চেষ্টা কৰিলেও আপুনি উঠিব নোৱাৰে। সেই পুণ্যলৈ আমি চেষ্টা কৰিব নালাগে। আমি কি পুণ্যলৈ চেষ্টা কৰিব লাগে? আজি এই ভকতৰ সংগত যি পুণ্য হৈ আছে, ইয়ালৈ যদি আপুনি এটা খোজ দিছে, ভগৱন্তই কৈছে মই তোমাৰ এই খোজটোৰ মূল্য কেতিয়াও পৰিশোধ নকৰাকৈ নাথাকোঁ। সেইকাৰণে আপুনি কেৱল নামঘৰত সেৱা এটা কৰিব লাগে, শৰাই এখন দিব লাগে, বন্তি এগছ দিব লাগে বুলি নাহিব। সেই কৰ্মখিনিৰ উপৰিও যে আপুনি নামঘৰৰ সৎসংগৰ পৰা আৰু জীৱনৰ কিবা এটা মূল্যৱান শিকিব লগা আছে, এই বুলি আপুনি নিজেও আহক আৰু নিজৰ অনুজসকলকো আনিবলৈ যত্ন কৰক। এই পুণ্যস্থানলৈ আনিবলৈ যত্ন কৰক। কিয়? এয়া শ্ৰেষ্ঠ পুণ্য বুলি কৈছে ভগৱন্তই। আপুনি যে আজি এই খোজটো দিলে, ভগৱন্তই কৈছে মই তোমাৰ ওচৰত আজি ধৰুৱা হৈ গ'লোঁ। আৰু ভগৱন্তই কেতিয়াও ভকতৰ ধাৰ নাখায়। প্ৰমাণ দি দিলে কেতিয়া? যেতিয়া অস্ত্ৰ পৰিচালনা কৰি আছিল, গোসাঁইৰ হাতৰ পৰা অকণমান আঙুলিৰ পৰা তেজ ওলাইছিল মাত্ৰ, কিন্তু অস্ত মহিষী থকা স্বত্তেও কোনেও নিজৰ কাৰ কাপোৰ ফালি গোসাঁইৰ হাত বান্ধি নিদিলে। দ্ৰৌপদীয়ে ভাবিলে আয়ৈ দেহি, স্বামীৰ ওচৰতনো কিহৰ লাজ, এই বুলি নিজৰ আচলখনৰ অকণমান ফালি গোসাঁইৰ হাতটো তৎক্ষণত বান্ধি দিলে। আৰু ভগৱন্তই কৈছে আজি মই তোমাৰ ওচৰত বস্ত্ৰৰ ধাৰুৱা হৈ গ'লোঁ। আৰু সেই ধাৰ কেতিয়া মাৰিছে? যেতিয়া ৰদত চলা অৱস্থাত দুষাখনে কি কৰিছিল? পাছে বীৰ কুৰু ৰাজে দ্ৰৌপদীক সভা মাজে বস্ত্ৰ কাঢ়ি ললে কটাহাৰ, তুমি বস্ত্ৰ ৰূপ হৈয়া হে দ্ৰৌপদীৰ অংগে গয়া, লাজ সমুদ্ৰৰ
কৰিলা পাৰ। যদি অকণমান বস্ত্ৰৰ ধাৰ যদি ভগৱন্তই দ্ৰুপদীক মাৰিব পাৰে, আপুনি আজি দিয়া খোজটোৰ মূল্যৰ ধাৰ ভগৱন্তই কেলেই নামাৰিব? সেইকাৰণে ইয়ালৈ আহিবলৈ যত্ন কৰক, কিবা এটা লৈ যাবৰ কাৰণে কৃষ্ণৰ ৰস, কিবা এটা পাই যাবৰ কাৰণে, কিবা এটা শিকি যাবৰ কাৰণে, কিবা এটা বুজি যাবৰ কাৰণে। আজি এই আধ্যাত্মিক গুৰুজনাই দি থৈ যোৱা মেটমৰা সংস্কৃতিযুক্ত ভক্তিৰ পথাৰখনলৈ মানুহবিলাকে যেনেকৈ আহিব লাগে তেনেকৈ নহাৰ কাৰণে, নিজৰ ল'ৰা ছোৱালীক যেনেকৈ আনিব লাগে তেনেকৈ ননাৰ কাৰণে আজিকালি মানুহবিলাক কি হৈছে, আপোনালোকৰ ফালে আকৌ নহয় দেই, ভুল নুবুজিব, কিছু কিছু স্থানত এনেধৰণৰ আধ্যাত্মিক অনুষ্ঠানলৈ নিজে অহাৰ লগতে নিজৰ অনুজ ল'ৰা ছোৱালী ভাই ভাতৃসকলক লৈ পেলাই আহি কিবা এটা শিকিবলৈ নহাৰ কাৰণে মানুহৰ মনত এটা ডাঙৰ প্ৰৱণতা গঢ়ি উঠিছে। কি বোলে সন্ধিয়া যাব লাগে নিজৰ গুৰুগৃহলৈ, যায় বোলে পদূলি ওলাই ইভিনিং ৱাক কৰিবলৈ। মাকে ল'ৰাটোক কয় গোসাঁই ঘৰত ধূপ এডাল জ্বলাই প্ৰাৰ্থনা কৰগে যা। দেউতাকে কয় 6টা বাজিলে মোৰ চিৰিয়েলখন চাবৰ হ'ল, তই প্ৰাৰ্থনা কৰগে যা। এতিয়া সেই ল'ৰাটোৱে বাৰু বা সেই ছোৱালীজনীয়ে এনেধৰণৰ পৰিৱেশলৈও নানিলে, ঘৰতো নিশিকালে। যি সময়ত ল'ৰা ছোৱালীক সময় দিব লাগে নিদি পেলাই গ'ল বাটলে ফুৰিবলৈ, আৰু মানুহজনে টিভি চালে। সেইখন ঘৰৰ ল'ৰা ছোৱালীয়ে কেনেকৈ শুদ্ধ প্ৰাৰ্থনা কৰিব, কেনেকৈ কৃষ্ণ কি বস্তু উপলব্ধি কৰিব? সেইখন ঘৰৰ ল'ৰাটোৱে বা ছোৱালীজনীয়ে গোসাঁই ঘৰত গৈ কেতিয়াও নাজানো হোৱা বাহন নাগায়। কি বুলি গাইছে? অনিচিনো তোমাক ক'ত আছা প্ৰভু, আমি অতি সৰু ল'ৰা, চিঞৰি চিঞৰি মাতিলে তোমাক নামাতা দূৰৰ পৰা। এই অৱস্থাটো যাতে নহয়, যাতে এই আধ্যাত্মিক ৰস আৰু ঘোষাৰ আজি ইমান সুন্দৰকৈ আপোনালোকে আজি অন্তঃস্নান কৰিলে, পৰ্যালোচনা নহ'লেও সাধুসকলে 1001টা ঘোষা পাঠ কৰি এই পবিত্ৰ ধাম কিন্তু ধুই পবিত্ৰ নিকাহ কৰি পেলালে। গতিকে আমি এনে ৰসসমূহ ল'বলৈ এনেকুৱা স্থানলৈ নাহি যদি ভোগ বিলাস অট্টহাস্য কৰিব পৰা আনন্দপূৰ্ণ স্থানলৈ নিজেও যাওঁ, আৰু নিজৰ ল'ৰা ছোৱালীকো যদি কওঁ বোলে এতিয়াই নামঘৰলৈ যাবৰ হোৱা নাই, ভক্তিৰ কথা শিকিবলৈ জীৱনত বহুত সময় পাবা, তাতকৈ ফাংচনলৈ যাওঁ, থিয়েটাৰলৈ যাওঁ ব'লা বুলি যদি কওঁ, সেই ল'ৰাটোৱে সেই ছোৱালীজনীয়ে আপুনি বুঢ়া হোৱাৰ পিছত আপুনি যে ভকতৰ স্থানলৈ নানিলে, গুৰুজনাক যে চিনাকি কৰি নিদিলে, বৰগীত সংস্কৃতিৰ এটা অন্যতম উপাদান বুলি যে নকলে, তাৰ কাৰণে আপোনাক আপোনাৰ ল'ৰাটোৱে কিন্তু কৃষ্ণ নামেৰে নামাতে। কি বুলি মাতিব? পুহিবে নপাৰ বুঢ়া, খাইবে মাত্ৰ চাখ, ভুকি কাৰণে বুঢ়া মৰিয়া নাযাখ। আৰু নিজৰ বোৱাৰীয়েকে ভাতকেইটা দিওঁতে কি বুলি দিব? যিখন ঘৰত ভক্তিৰ পৰিৱেশ নাই, এহি বুলি খৰ্ববাণী বুলিয়া বিস্তৰ, অন্নমুঠি দিয়া বোলে বুঢ়া মৰ মৰ। তাতকেও উপায় নাপালে কি বুলি ক'ব? ৰাতি যেতিয়া স্বামী স্ত্ৰীয়ে একেলগে কথা পাতিব তেতিয়া ক'ব, এই বুঢ়াটোক লৈ আৰু নোৱাৰি, একেৰা চাহ খাওঁ ভাত খাওঁকে থাকে, গতিকে এটা কিবা এটা কৰা। আৰু সেইজন পিতেকে যিজনে আধ্যাত্মিকতাৰ ৰস নাপালে, গুৰুজনাৰ সংস্কৃতিক নুবুজিলে, বৰগীত কি নিশিকিলে, নামঘৰলৈ আহিবলৈ মাক দেউতাকে দৰ্শন নিদিলে, সেই ল'ৰাটোৱে নিজৰ আইগৰাকী অৰ্থাৎ ভাৰ্যাৰ লগত কথা বতৰা পাতি দেউতাকক ক'ব, দেউতা মাহে মাহে মই পইচা দি থাকিম, কিন্তু তোক আমি আমাৰ লগত নাৰাখো। ক'লৈ লৈ যাম? তহঁতৰ নিচিনা মানুহ থকা এটা জেগালৈ লৈ যাম, যাৰ নাম বৃদ্ধাশ্ৰম। আটাইতকৈ ডাঙৰ কথা, য'ত মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে ধৰ্মৰ বীজ সিঁচি দিলে, য'ত দাৰ্শনিক পণ্ডিত যুগনায়ক মাধৱ মহাপুৰুষে 1001টা ঘোষাৰ দ্বাৰা ভক্তিৰ ৰসৰে নামৰ নদী বোৱালে,
য'ত ৰসৰাজ লক্ষ্মীনাথ বেজবৰুৱাদেৱে অসমীয়া সাহিত্য সংস্কৃতিৰ বৰভেটি নিৰ্মাণ কৰাৰ সপোন দেখিলে, য'ত ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাই সংস্কৃতি চিৰ সুন্দৰ সংস্কৃতি বুলি কৃষ্ণকেই চিনাকি কৰি দিলে, য'ত বিষ্ণুপ্ৰসাদ ৰাভাই তৰিবৰ কাৰণে ৰামকৃষ্ণ নামৰ নৌকাত উঠিব লাগিব বুলি নিজৰ গীতেৰে ক'লে, তেনে এখন সমাজত, তেনে এখন ৰাজ্যত বৃদ্ধাশ্ৰম গঢ়ি উঠাটোৱে আচলতে দুখৰ বিষয়। গতিকে আমি সাৱধান, সেইবোৰ নহ'বৰ কাৰণে এনেধৰণৰ পৰিৱেশ, এনেধৰণৰ স্থানলৈ আমি কেৱল বয়োবৃদ্ধসকল অহাটোৱেই কাম্য বুলি নাভাবি আমি সকলো আহিব লাগিব। সেইকাৰণে কৈছে কি বুলি, যে যদি জ্ঞানীগণে কৰে তাক কৰে নিবাৰণ। হে ব্যাস, তোমাৰ অৱৰ্তমানত যদি মানুহে শুদ্ধ পথটো যদি গুণী লোকে কাৰোবাক দেখুৱাইও দিয়ে আৰু তাৰ বাক্যকণ নমানে একোজন, আৰু তেওঁৰ বাক্য কোনেও নামানে, বুনৈ উপালম্ব কৰি বচনখণ্ডিত, সেই শুদ্ধ পথ দেখুৱাই দিয়া জনক মানুহে উপলুঙা কৰিব। কি বুলি, ব্যাসতো অধিক ভৰিল এহেন্তে পণ্ডিত। এজন ব্যাসতকৈ অধিক পণ্ডিত ওলালে, সিজিল তোমাতৰ ঋষি পৰম অন্যায়। গতিকে সেইকাৰণেই তোমাৰ অন্যায় হ'ল। গতিকে আমিও যদি এনেকুৱা কৰ্ম কৰোঁ তেতিয়াহ'লে আমাৰ দ্বাৰাও অন্যায় হ'ব, আৰু আমিও জীৱনৰ শেষ সময়ত অস্থিৰতাৰ মাধ্যমেৰে অশান্তিত কটাব লাগিব। সেইকাৰণে পৰৱৰ্তী পদে আমাক কৈছে, মোৰ উপদেশে কৰা ভাগৱত শাস্ত্ৰ, পচাৰুক গোবিন্দৰ গুণ নাম মাত্ৰ, শ্ৰৱণ কীৰ্তন মাত্ৰ কৰো কণি শেষ, দূৰ হৌক তোমাৰ মনৰ ক্লেশ, জৈদপি ভকতি নৱ বিধ মাধৰ, শ্ৰৱণ কীৰ্তন তাতো মহাশ্ৰেষ্ঠতৰ, অৰ্চন বন্দন ধ্যান সমস্তকে কৰি, যশ কীৰ্তনত তুষ্ট হুন্ত হৰি, হে ৰাম ভকতে যতে গাৱে গুণ নাম ছয়, তাৰ মালা গান্ধি আপি ধন্ত কৃপাময়, হেন জানি ব্যাস ঋষি তুমি সৰ্বজান, নিৰ্মিউক শাস্ত্ৰ কৃষ্ণ চৰিত্ৰ প্ৰধান, যিটো বাক্যে নাই নাম কৃষ্ণৰ চৰিত্ৰ, উচিষ্ট গৰ্তটো কৰি শিশি
পবিত্ৰ কাকতুল্য কামি মনুই শৰতা তৰতি ভকতৰ নাই তাত অভিলাষমতি যিটো বাক্যে আছে গুণ নাম মাধৱৰ শিশি বাক্যে হৰে পাপ জনসমূহৰ এৰা ভকতি বিহীন জ্ঞান কৰ্ম সবে ব্যৰ্থ কহিলো স্বৰূপে বেদান তৰতত্ব অৰ্থ অনাদৰি আন ধৰ্ম স্বধৰ্মনি শেষ কেৱলে দিও ভোগ তিৰাই উপদেশ ভকতি সেই কৰে সংসাৰৰ বন্ধনাশ ভকতিৰ প্ৰভাৱ শুনিও ঋষি ব্যাস স্বধৰ্মকতে জীৱ জয় কৃষ্ণক প্ৰতি তাত প্ৰেম পূৰ্ণ যেবে নভৈল ভকতি ভৈল ভ্ৰষ্ট যদি বা অল্পতে গৈল প্ৰাণ জানা নাহি তথাপি তাহাৰ অকলান আহাৰ ঊৰ্ধ্ব বাহু কৰি হেৰা কৰো অংগীকাৰ অধম জাতিটো যদি জন্ম হুৱে তাৰ জ্ঞানীটো কৰ্মীটো কৰি তথাপি অধিক দেৱৰো বন্দনী সিটো ভকতিৰ শিক আৰু মাত্ৰ দুটা কুটৰ অন্তত আজিৰ এই ভাগৱতৰ অধ্যায় পঢ়িব আমি অকণমান তাৰ পিছতেই আলোচনা কৰি আমি আজিৰ অনুষ্ঠান সামৰিম হেন জানি মহাবুদ্ধি মন্তজি জন ভকতিৰ অৰ্থে মাত্ৰ কৰো তন কৰ্মে মিলাইবে বিষয় সুখ উপদেশী
কৃষ্ণত মুখ ৰামৰা হৰি ৰাম ৰাম এতিয়া আমাক পদে কি ক'লে মূৰ উপদেশে কৰা ভাগৱত শাস্ত্ৰ হে ব্যাস তুমি মোৰ উপদেশত ভাগৱত শাস্ত্ৰ প্ৰণয়ন কৰা কিয় পচাৰুক গোবিন্দৰ গুণনাম মাত্ৰ ভাগৱতৰ এই 335টা অধ্যায় আছে সৰ্বমুঠ 12টা স্কন্ধ 5,96,000 শব্দ 10টা লক্ষণ ইয়াত বিভিন্ন কাহিনী উপকাহিনী থাকিলেও ইয়াৰ মূল দৰ্শনটো কিন্তু ঈশ্বৰৰ নাম যেটো নাৰদে ব্যাসক কৈছে যে তুমি ভাগৱতৰ যোগেদি মানুহে যাতে মূল বস্তু ঈশ্বৰৰ নাম এয়া যাতে উপলব্ধি কৰিব পাৰে মাত্ৰ অৰ্থাৎ কেৱল কৃষ্ণৰ নামেই ভাগৱতৰ সাৰময় বস্তু ইয়াক যাতে উপলব্ধি কৰে তাৰ কাৰণে তুমি শাস্ত্ৰ প্ৰণয়ন কৰা গতিকে আমি ভাগৱতলৈ অহা মানে ঈশ্বৰৰ নামলৈ অহা ভাগৱতৰ জ্ঞান লোৱা মানে আমি নামমুখী বা ভক্তিমুখী হোৱা গতিকে কৈছে শ্ৰৱণ কীৰ্তন মাত্ৰ কৰোঁ নিষেধ মানুহে যাতে জীৱনৰ সময়খিনিক সুন্দৰৰ পৰা আনন্দ সুন্দৰ কৰিবৰ কাৰণে ৰস থকা ভাল কথা ঈশ্বৰৰ কথা যাতে শ্ৰৱণ আৰু কীৰ্তন কৰে আৰু তেতিয়াহে ব্যাস তোমাৰ মনৰ মলিনতা দূৰ হ'ব আমিও যিমান শ্ৰৱণ কীৰ্তন কৰিম আমাৰ হৃদয়ৰ লেতেৰাবিলাক নাইকিয়া হ'ব যদ্যপি ভকতি নৱবিধ মাধৱৰ যদিও নবিধ ভকতি শ্ৰেষ্ঠ বুলি কৈছে কিন্তু শ্ৰৱণ কীৰ্তন জানা অতি শ্ৰেষ্ঠতৰ নবিধ ভকতি কলিকালৰ লোকে কৰি শেষ কৰিব নোৱাৰে সেইকাৰণে কৈছে সহজলভ্য পথ ভক্তিৰ সহজ উপায় শ্ৰৱণ আৰু কীৰ্তন কাৰণ ভকতে যতেক গাৱে গুণ নাম ছয় তাৰো মালা গান্ঠিয়া পিন্ধন্ত কৃপাময় এই যে আমি এনেকুৱা সমাজত বহি পেলাই যে ঈশ্বৰৰ নাম গাইছো এই নাম শুনি থাকে ভগৱন্তই আৰু তেওঁ মালা গাঁঠি বোলে হৃদয়ত পিন্ধে যেটো নেকি নাৰদকো কৈছে নাৰদ বিষ্ণু আসন্ত বৈকুণ্ঠ তমই নথাকুৰ যোগীৰ হিয়া এৰি সমুদায় থাকো বৈষ্ণৱদ কীৰ্তন গতিকে আজিৰ দৰে সৎ স্থানত ভগৱন্তই থাকি নামৰ মালা গাঁঠে আৰু সেই মালা ভগৱন্তই পিন্ধে গতিকে আমি সেই নামৰ মালা গাঁঠিবলৈ ঈশ্বৰক সুবিধা কৰি দিবৰ কাৰণে ভাগৱতৰ যোগেদি আমি নামমুখী হ'ব লাগিব হে নজানি ব্যাস ঋষি তুমি সৰ্বজান হে ব্যাস তুমি সকলোবিলাক নজনা নহয় তুমি সকলো জানা নিৰ্মিউক শাস্ত্ৰ কৃষ্ণ চৰিত্ৰ প্ৰধান অন্যান্য শাস্ত্ৰসমূহ তুমি ঠিকেই লিখিলা কিন্তু কৃষ্ণৰ চৰিত্ৰ তুমি প্ৰধান হিচাপে নিদিলা গতিকে এই ভাগৱতত ঈশ্বৰৰ চৰিত্ৰক তুমি প্ৰধান হিচাপে দি সেই শাস্ত্ৰ তুমি ব্যক্ত কৰা প্ৰকাশ কৰোৱা কিয় যিটো বাক্যে নাই নামক কৃষ্ণৰ চৰিত্ৰ আপুনি যদি ৰাতিপুৱা শুই উঠাৰ পৰা ৰাতি শুৱালৈকে কেৱল যদি অন্য ধৰণৰ কথাই পাতি থাকে আপোনাৰ মুখত যদি কৃষ্ণ নাম নাই তেতিয়া আপোনাৰ দেহটোক আৰু আপোনাৰ মনটোক লেতেৰা উচিষ্ট গৰ্তৰ লগত তুলনা কৰিছে কেৱল অনুষ্ঠানত আহি কৃষ্ণ বাপ বুলি ক'লেই নহ'ব কেৱল খুব ধুনীয়াকৈ সাজ পোছাক পিন্ধি ইয়াত বহি আনুষ্ঠানিকতাত কৃষ্ণৰ নাম লৈ গুচি গৈ যদি আমি পাহৰি গৈ বিষয়ত থাকি অন্য কৰ্ম কৰোঁ তেতিয়াহ'লে কি কৈছে 3 বস্ত্ৰ ললেই জানা
ভকত নহয় প্ৰসাদ খালেই বান্ধৈ বৈষ্ণৱ নহয় এৰিব লাগিব কামনা বাসনা তেজিব লাগিব কুটিল ভাৱনা যদি এচা শিশুনৰ বাবে কটা মৰা কৰা যদি অলপ মাটিৰ বাবে আপোনক পাহৰা মোক লাগে মই খাওঁ ইটো স্বভাৱৰে ভকত বুলিবা বান্ধৈ কোন সতেৰে ভকত বুলিবা বান্ধৈ কোন সতেৰে গতিকে আমাৰ জীৱনৰ কৰ্মটো কৃষ্ণৰ নাম যদি নাথাকে সেই দেহ মন সেই ভাৱনাৰ গৰাকীজন লেতেৰা গাঁতৰ লগত তুলনা কৰিছে কাকতুল্য কামী পুৰুষৰ তাতৰতি যিসকল কৃষ্ণমুখী চিন্তনত আগ্ৰহান্বিত নহয় তেওঁলোকক এৰাহা বিচাৰি থকা কাউৰীৰ লগত তুলনা কৰিছে ভকতৰ নাই তাতো অভিলাষমতী কিন্তু ভকতৰ সেইবিলাকত কোনো আশা নাই গতিকে যিটো বাক্যে আছে কোনো নাম মাধৱৰ যাৰ মুখত ঈশ্বৰৰ নাম আছে কৃষি বাক্যে হৰে পাপজনসমূহৰ আজি চাওক এতিয়া ৰাতিপুৱাৰ পৰা এই মুহূৰ্তলৈকে যে আমি নামৰ কথা পাতিলো নামৰ চৰ্চা হ'ল ইয়াৰ যোগেদি নাভাবিব আমি বহি থকা সকলে যে পাপবিলাক নিৰ্মূল কৰিছো বা কেৱল মানুহৰে যে পাপ নিৰ্মূল হৈছে এনে নহয় আজি ইয়াৰ যোগেদি কি হৈছে গছ লতিকা তৰু তিনয়ো কিন্তু সুবিধা পাইছে হে ৰাম জয়িত থাকে মোৰ ভক্ত উদাৰ চৰিত্ৰ কীট পতংগ কুতাত কৰ অপবিত্ৰ আজি এই কৰ্মৰ দ্বাৰা গছ লতিকা তৰুতীৰ্ণ সকলোখিনি এটা উত্তৰণ হোৱাৰ সুবিধা পাইছে আৰু এই কৰ্ম আঁচনি গ্ৰহণ কৰা সকলক সেই পশু পক্ষী গছ লতিকাই যিটো আশীৰ্বাদ দিছে বা আপোনালোক পুণ্যৱন্তসকলে যিটো আশীৰ্বাদ দিছে এয়া কোটি টকাতকৈও মূল্যৱান বুলি কৈছে গতিকে সুন্দৰকৈ কৈছে কি বুলি যে যিটো বাক্যে ঈশ্বৰৰ নাম আছে সেই নামে সমস্ত পাপ বিনাশ কৰে ভকতিবিহীন জ্ঞান কৰ্ম হবে ব্যৰ্থ আমি ভকতিবিহীনভাৱে যদি কৰ্ম কৰোঁ কাৰোবাক যদি খাবলৈ দিওঁতে খালে খাবি নাখালে নাই বুলি পেলাই যদি এটা কুৎসিত মন লৈ পেলাই দিওঁ তাত যদি কৃষ্ণ নামৰ ৰস নাথাকে সেই কৰ্ম কেতিয়াও সম্পূৰ্ণ কৰ্ম হ'ব নোৱাৰে জ্ঞান আমি কাৰোবাৰ পৰা কিবা এটা জ্ঞান আচৰণ কৰিবলৈ যাওঁতে ল'বলৈ যাওঁতে দিবলৈ যাওঁতে আমাৰ ভাৱনাত যদি কৃষ্ণৰ নাম নাথাকে মই বৰ ভাৱ থাকে তেতিয়াহ'লে সেই জ্ঞানৰো মূল্য নাই বুলি কৈছে গতিকে জ্ঞান কৰ্মক যদি ভক্তিক সংযোগ নকৰোঁ তেতিয়াহ'লে নহ'ব এই সিদ্ধান্ত আমাক পদে দিছে অনাদৰি আনধৰ্ম স্বধৰ্ম নিশেষ কেৱলে দিওঁক ভকতিৰ উপদেশ আমি ভক্তি ধৰ্ম জ্ঞান দিয়াৰ নামত আনৰ ধৰ্মক কেতিয়াও হিংসা কৰিব নালাগে আমাৰ বহুতে ভাগৱতৰ এটা স্কন্ধৰ ব্যাখ্যা হয় মই কাকো সমালোচনা কৰা নাই আমি নিজে শ্ৰোতা হিচাপে শুনিছোঁ কিছু কিছু জেগাত
ভাগৱতৰ স্কন্ধটোৰ আলম লৈ আনে কৰি অহা ধৰ্মক আক্ৰমণ কৰিবলৈ গৈ বা আনুষাংগিক কথা ক'বলৈ গৈ পদত নথকা এনেকুৱা কিছুমান বিষয় পাই যায়গে যিয়ে আনৰ মনত কষ্ট দিয়ে। সেইটো আমি কেতিয়াও কৰিব নালাগে। পদৰ পৰা আমি কেতিয়াও বাহিৰ হ'ব নালাগে। ভাগৱতৰ এই 5,96,000 শব্দত কিমান কথা আছে সেয়া কৈয়ে শেষ কৰিব নোৱাৰে, অনন্তই শেষ কৰিব নোৱাৰিলে বুলি কৈছে। তাৰপিছত যদি আমি চালে বেৰে কোবাই বাহিৰৰ পৰা বিচাৰি আনি যদি অন্যান্য অৰ্থৰে ইয়াক কওঁ তেতিয়াহ'লে সেয়া অপপ্ৰচাৰ হ'ব। সেইটো আমি কেতিয়াও কৰিব নালাগে। আনৰ ধৰ্মক হিংসা কৰিব পৰা, দুখ দিব পৰা, আঘাত দিব পৰা বিষয় আমি কেতিয়াও প্ৰকাশ কৰিব নালাগে। কেৱলে দিওঁক ভকতিৰ উপদেশ। আপুনি যিটো ভাল বস্তু আপুনি আপোনাৰ ভাল পোৱাজনক খাবলৈ দিয়ক। তেওঁ যদি নাখায় বুলি কয় সেইটো তেওঁৰ কথা, কিন্তু আপুনিতো কেতিয়াও মুখ মেলি খুৱাই দিব নালাগে। অৰ্থাৎ আমাক কৈছে যে ভকতিৰ উপদেশ দিয়া, কিন্তু দি পেলাই আনে কৰি অহা কৰ্মত যাতে দুখ আৰু আঘাত নাথাকে তেনেকৈ কেতিয়াও নকবা। ভকতি সি কৰে সংসাৰৰ বন্ধনা। ভকতিয়ে আমাক সংসাৰৰ বন্ধনৰ পৰা ৰক্ষা কৰে, কৰ্মবন্ধনৰ পৰা মুক্ত কৰি দিয়ে। আমি কৰ্মবন্ধনৰ গাঁঠিত বান্ধ খাই আছিলোঁ। আজি আপোনালোকে যে ইয়ালৈ আহিলে এটা গাঁঠিৰ পাক খোল খালে। ভকতিৰ প্ৰভাৱ শুনিও ঋষি ব্যাস। গতিকে ভকতিৰ প্ৰভাৱটো কওঁ শুনা। কৃষ্ণৰ পৰম ভক্ত, গতিকে কি বুলি কৈছে? স্বধৰ্মক তেজী ভজৈ কৃষ্ণক সম্প্ৰতি। যদি কোনোবাই ঈশ্বৰ প্ৰাপ্তিৰ কাৰণে যাত্ৰা কৰোঁতে কাৰোবাক যদি ত্যাগো কৰিব লগা হৈছে, প্ৰমাণ বিদুৰ, বিভীষণ, প্ৰহ্লাদ, এওঁলোকে ত্যাগ কৰিছে। ত্যাগত সাধনা আছে। গতিকে আপোনাক যদি কোনোবাই কয় বয়স হোৱা নাই, 60 বছৰৰ পিছত যাবা, এই কথা শুনি পেলাই যদি আপুনি বিচলিত হৈ যায় তেতিয়াহ'লে লোকচানটো নিজৰ। কিন্তু আপুনি স্বজ্ঞানেৰে উপলব্ধি কৰি বিবেকৰ দ্বাৰা পোৱা জ্ঞানৰ দ্বাৰা আনে 10টা কথা কৈ থাকক, আপুনি যদি সেইখিনিক বিচলিত নহৈ সেই কোৱা কথাখিনি কোৱা মায়ামুখীসকলক যদি আপুনি অন্তঃকৰণে তেওঁলোকৰ বাক্যখিনিক যদি ত্যাগ কৰিব পাৰে তেতিয়াহ'লে আপোনাৰ কি হ'ব? স্বধৰ্মক তেজী ভজৈ কৃষ্ণত সম্প্ৰতি তাত প্ৰেম পূৰ্ণ যেবে নভৈল ভকতি। তেওঁ যদি ভক্তি সম্পূৰ্ণও কৰিব নোৱাৰিলে, ভৈল ভ্ৰষ্ট যদি বা অল্পতে গৈল প্ৰাণ, তেওঁ যদি এই সংসাৰ এৰি সম্পূৰ্ণ নোহোৱাকেও যদি যায়, জানা নাহি তথাপি তাহাৰ অকল্যাণ। গতিকে বাবাই সমস্ত কোনোবা এজন ব্যক্তিয়ে বেয়া কাম কৰাৰ পিছত অনুভৱ কৰি যদি ভকতৰ সংগলৈ আহিছে, তেওঁক আমি ভুল হৈছে বুলি কেতিয়াও আগৰ কৰ্মক সমালোচনা কৰি কেতিয়াও ইনচাল্ট কৰিব নালাগে। গতিকে সেইজন দেৱতাত জ্ঞানীজনতকৈও সেই ভকতজন পবিত্ৰ বুলি কৈছে, যি অনুধাৱনৰ দ্বাৰা সৎসংগলৈকে যাত্ৰা কৰে। গতিকে শেষৰ পদে ক'লে হেন জানি মহাবুদ্ধিমন্ত যিটো জন ভকতিৰ অৰ্থে মাত্ৰ কৰোক যতন। মহাবুদ্ধিৰ গৰাকী ৰসত চতুৰ আপোনালোকৰ দৰে সৎসংগৰ মাজত থকা সকলক পুনৰ ভাগৱতে আহ্বান জনাইছে। অন্য কৰ্ম যত্ন কৰিলেও পাবা, নকৰিলেও পাবা। তোমাৰ ভোক লাগিলে মায়ে ভাত এনেও দিব, কাৰণ মাতৃয়ে সন্তানৰ মৰ্যাদা বুজি পায়। তোমাৰ বয়স হ'লে তোমাৰ সংসাৰখন এনেও কৰি দিব। গতিকে এইবিলাক পাবৰ কাৰণে বেছি কষ্ট কৰিব নালাগে, কিন্তু ভক্তিৰ ৰস তুমি বিচাৰিলেহে পাবা। সেইকাৰণে মহাবুদ্ধিৰ গৰাকী হৈ এই কৰ্মৰ কাৰণে আমাক যত্ন কৰিবলৈ আহ্বান জনাইছে। কাৰণ কালে, কাল মানে সময়, কৰ্ম মানে কাম, কাল আৰু সময় আৰু কৰ্মই বিষয়ৰ সুখবিলাক আপোনাক আমাক আপোনা আপুনি দিব। সেইকাৰণে কৈছে উপদেশী লোক হওক কৃষ্ণৰ সন্মুখ। গতিকে সকলো ভকতক এই ভগৱন্তৰ উপদেশযুক্ত ভক্তিৰ ৰস পান কৰি থকা সকলোকে কৃষ্ণৰ সন্মুখ হ'বলৈ আহ্বান জনালে পৰম কৃপালু বাবাই সমস্ত। আমি সন্মানীয় হেমন্ত হাজৰিকা বাপ তথা ইয়াৰ কেইজনমান মহান আত্মাৰ কৃপাত আপোনালোকৰ মাজত আহি অকণমান ঈশ্বৰৰ সেৱা ধৰি
দুটামান কথা আদান প্ৰদানৰ মাধ্যমেৰে কৃষ্ণ কথা কেইটামান ভাগৱতৰ পৰা শিকিলোঁ। আৰু এইখিনি কৰিবলৈ যাওঁতে আমাৰ